চিপাঝাৰ সমষ্টিৰ অন্তৰ্গত আমি বৰ্তমান উপস্থিত আছোঁ হেতামতলা অঞ্চলত আৰু হেতামতলা ডুমুনিচকী কুৰুৱা সংযোগী পথৰ আমি এটা দুৰৱস্থা দেখুৱাবৰ কাৰণে মোৰ সহযোগীক অনুৰোধ জনাইছোঁ। এয়া হৈছে চিপাঝাৰ সমষ্টিৰ অন্তৰ্গত হেতামতলাৰ দৃশ্য। ইয়াত এজাক বৰষুণতে এনেদৰে বোকাময় পৰিৱেশৰ সৃষ্টি হয়, যাৰ ফলত স্কুলৰ ল'ৰা ছোৱালীসকলে স্কুললৈ অহা যোৱা কৰাত অসুবিধা হয়। এনেদৰে এই পথটোৰ দুৰৱস্থা আমি আপোনালোকক পোনপটীয়াভাৱে সেই দৃশ্যাংশ দেখুৱাই আছোঁ। আৰু এই অঞ্চলৰ যিসকল লোক আছে তেওঁলোকৰ কি অভিযোগ আছে আমি তেওঁলোকৰ লগত আমি পুনৰ কথা পাতিবৰ কাৰণে আমি চেষ্টা কৰিম। বাইদেউ, আপোনালোকৰ অভিযোগটো কেনেকুৱা? বহুত অসুবিধা। আমাৰ বাৰিষা কালত ঘৰৰ পৰা ল'ৰা ছোৱালী স্কুলত যাব নোৱাৰে, এনেকুৱা ৰাস্তাটো বেয়া। আৰু এটা ৰোগী থাকিলে ঘৰত 108 কোনো কাৰণত নাহে, ভিতৰতে নোসোমায়, গাড়ী আহিব নোৱাৰে, ল'ৰা ছোৱালী স্কুলত যাব নোৱাৰে। অতি সোনকালে ৰাস্তাটো হ'ব লাগে আৰু ভাল। বিধায়কক কি জনাব আপোনালোকে? বিধায়কক বহুত অনুৰোধ কৰিছোঁ ৰাস্তাটো যাতে ভাল হয়। আৰু নিশ্চিতভাৱে ক'বলৈ গ'লে এওঁলোকে বিধায়কক অনুৰোধ জনাইছে যাতে এই ৰাস্তাটো অতি সোনকালে মেৰামতি হয়। আৰু এগৰাকী স্থানীয় লোক আছে, আমি তেওঁৰ পৰা জানিব বিচাৰিছোঁ। কি ক'ব দাদা? ধন্যবাদ, আপোনালোক ধন্যবাদ জনাইছোঁ। বিশেষকৈ এই ৰাস্তাটো হ'ব লাগে। আজি মই আগতেও বহুবাৰ কৈছোঁ আগতে যে আমাৰ মন্ত্ৰী মহোদয় পৰিমল শুক্লদেৱে ইয়াত ঘোষণা কৰিছিল 4 বছৰ আগতে, কিন্তু ঘোষণা হ'ল, আজিকালি কাম নহ'ল। গতিকে বিশেষকৈ বাৰিষা কালত আমাৰ ৰোগী এম্বুলেঞ্চ আহিব নোৱাৰে, ল'ৰা ছোৱালীখিনি যাব নোৱাৰে। আৰু বিশেষকৈ মই আমাৰ বিধায়ক মহোদয়ক বহুতো অনুৰোধ বিনোধ কৰিছিলোঁ। বিশেষকৈ মই আবেদন কৰিছোঁ, তেখেতেও যোৱা আগষ্টৰ পৰা কৰি দিম বুলি কৈছিল, কিন্তু আজিলৈ কাম আগবঢ়া নাই। গতিকে আপোনালোকৰ জৰিয়তে অনুৰোধ জনাওঁ যাতে আমাৰ বিধায়ক মহোদয় তথা অসম চৰকাৰৰ জৰিয়তে আমাৰ এই ৰাস্তাটো সোনকালে যাতায়াতৰ সুব্যৱস্থা কৰি দিবলৈ আমি অনুৰোধ জনালোঁ। স্কুলৰ ল'ৰা ছোৱালীবিলাকৰ অসুবিধা কেনেকুৱা? অসুবিধা বাৰিষা হ'লে যাব নোৱাৰি, এইখিনি বন্ধ হৈ থাকিব, ইয়াত যাব নোৱাৰে আৰু ল'ৰা ছোৱালী। পঢ়া শুনাত তেওঁলোকৰ বাধা সৃষ্টি হৈছে? নিশ্চয় বাধা পাইছে। স্কুলত যাব নোৱাৰে যদি পঢ়া শুনাত বাধা হ'বই নিশ্চয়। ৰাস্তা বেয়া, যাব নোৱাৰে, ৰোগী যাব নোৱাৰে, এনেকুৱা আৰু অৱস্থা হয়। নিশ্চিতভাৱে ক'বলৈ গ'লে স্কুলৰ ল'ৰা ছোৱালীসকলে বাধাৰ সৃষ্টি হৈছে, পঢ়া শুনাত তেওঁলোকৰ অসুবিধাৰ সৃষ্টি হৈছে। আৰু আমি স্থানীয় লোক আছে, আমি পোনপটীয়াভাৱে তেওঁলোকৰ লগতো কথা পাতিব বিচাৰিছোঁ। কি ক'ব আপোনালোকৰ সমস্যাবিলাক কওকচোন? আমাৰ বহুত অসুবিধা হৈছে। বানপানী হ'লেও আমাৰ অসুবিধা হয়, কিন্তু আমাৰ বস্তু বাৰী আনিব অসুবিধা হয় ৰাস্তাটোৰ কাৰণে। স্কুলত থাকিম, স্কুলতো পঢ়া শুনা ল'ৰা ছোৱালীবিলাকৰ অসুবিধা কৰা যায়। সেইকাৰণে আমাৰ ৰাস্তাটো যদি হয়, আমি কিন্তু বহুত ৰাস্তাটো টং পানী হ'লেও আমি থাকিব পাৰিম, আমাক ৰাস্তাটো লাগে। হয়, এনেদৰে এইসকল লোকে অভিযোগ কৰিছে যে এই পথটো বাৰিষা হ'লেও বোকাময় পৰিৱেশৰ সৃষ্টি হয়। আৰু অতি সোনকালে এই বিধায়ক মহোদয়ক অনুৰোধ জনাইছে যে এই পথটো মেৰামতি কৰি দিব লাগে। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড, পুৰবিতাৰীৰ সন্মুখত, গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969।